অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান নিগমৰ বিশেষ উদ্যোগ জাগিৰোডৰ জোনবেলি ৰিজৰ্টত ভিটামিনযুক্ত চাউল তৈয়াৰৰ সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ উদ্যোগত আৰু বিশ্ব খাদ্য কাৰ্যসূচীৰ সহযোগত কামৰূপ মহানগৰ জিলাৰ ধানবনা কলৰ স্বত্বাধিকাৰীসকলৰ মাজত অনুষ্ঠিত কৰে এক প্ৰশিক্ষণ কাৰ্যসূচী কামৰূপ মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী জাগিৰোড জোনবেলি ৰিজৰ্টত মঙলবাৰে আয়োজন কৰা উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত অসমৰ জনসাধাৰণৰ বাবে চৰকাৰে যোগান ধৰা চাউলসমূহ যাতে ভিটামিনযুক্ত সঠিক পুষ্টিযুক্ত আৰু উন্নত মানদণ্ডৰ হয় তাৰ বাবে বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হয় উল্লেখ্য যে অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে অন্তোদয় অন্ন যোজনা আৰু অগ্ৰাধিকাৰ দিয়া পৰিয়াল দুখন অভিলাষী আঁচনিৰ অধীনত ৰাজ্যৰ হিতাধিকাৰীসকলক প্ৰতিমাহে ৩৫ কিলোগ্ৰাম আৰু প্ৰতিটো পৰিয়ালৰ সদস্যক ৫ কিলোগ্ৰামকৈ চাউল যোগান ধৰি আহিছে ইয়াৰ উপৰি বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজনৰ চাউলৰ লগতে অংগনবাড়ী কেন্দ্ৰসমূহতো যোগান ধৰি আহিছে এই চাউলৰ পৰা উৎপাদিত ভিটামিনযুক্ত পেকেট খাদ্য যিহেতু এই চাউলসমূহ ভাৰতীয় খাদ্য নিগমৰ দ্বাৰা অসমৰ মিলসমূহৰ পৰা সংগ্ৰহ কৰা হয় সেয়ে অসমৰ জনসাধাৰণে যাতে উন্নত মানৰ ভিটামিন আৰু পুষ্টিযুক্ত চাউল পাব পাৰে তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা হৈছে বিশেষকৈ ফৰ্টিফাইড ৰাইচ কাৰ্নেলৰ আৰু সাধাৰণ মিলৰ চাউল মিহলি কৰি ধান বনোৱা মিলসমূহত এই ভিটামিনযুক্ত চাউল অৰ্থাৎ ফৰ্টিফাইড ৰাইচ তৈয়াৰ কৰা হয় এই ভিটামিনযুক্ত চাউলত থাকে আইৰণ ভিটামিন B12 আৰু ফলিক এচিড যিয়ে মানুহৰ শৰীৰত থকা এনিমিয়া বা ৰক্তহীনতা নিৰ্মূল কৰাত সহায় কৰে চাউলত মিহলি হৈ থকা এই ভিটামিনযুক্ত চাউলসমূহক কিছু লোকে মাজে সময়ে প্লাষ্টিকৰ চাউল বুলি সন্দেহ কৰে কিন্তু এয়া আচলতে মানৱ দেহৰ বাবে উপযোগী ভিটামিনযুক্ত চাউলহে বিশ্ব খাদ্য কাৰ্যসূচীৰ দিল্লী প্ৰগ্ৰেম পলিচি অফিচাৰ ৰীমা সুদে প্ৰশিক্ষণ প্ৰদান কৰা আৰু উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত বিশ্ব খাদ্য কাৰ্যসূচী অসম ছিনিয়ৰ প্ৰগ্ৰেম এছ'চিয়েট গ্ৰীটাচি ফুকন AFC কৰ্পৰেশ্যন বিষয়া প্ৰফুল্ল শইকীয়া ধান ক্ৰয় কেন্দ্ৰৰ বিষয়া স্বপ্নম দাসৰ লগতে জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কেইবাগৰাকী বিষয়া আৰু কামৰূপ মহানগৰ জিলা ভালেসংখ্যক ধান বনা কলৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰী উপস্থিত থাকে নিউজ ডেস্ক নতুন সংবাদ